গাৰ্লফ্ৰেণ্ড নথকা সকলৰ বাবে এক ভাল খবৰ। আপুনি সিংগল নেকি? তেন্তে আপোনাৰ বাবে এই খবৰ। আপোনাৰ যদি গাৰ্লফ্ৰেণ্ড নাই তেন্তে আপুনি আৰু অকলশৰীয়াকৈ থাকিব নালাগে। আপুনি যদি অকলশৰীয়া অনুভৱ কৰিছে তেন্তে আপুনি ভাড়াত ল'ব পাৰিব গাৰ্লফ্ৰেণ্ড। কেৱল মাত্ৰ আপুনি দিব লাগিব ঘণ্টা হিচাপে টকা। ক'ত আৰু কেনেকৈ পাব এই সুবিধা জানিবলৈ চাওক আজিৰ এই প্ৰতিবেদন। লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু আপোনাৰ সিংগল বন্ধুসকলক চাবলৈ সুবিধা কৰি দিব। সিংগল ল'ৰাসকলক চৰকাৰে দিছে এক বিশেষ সুবিধা। যিকোনো সিংগল ল'ৰাই এতিয়াৰে পৰা ভাড়াত ল'ব পাৰিব গাৰ্লফ্ৰেণ্ড। আনকি আপোনাৰ মন পচন্দৰ ছোৱালীক আপুনি ল'ব পাৰিব ভাড়া হিচাপে। প্ৰতি ঘণ্টা ভাড়াৰ বাবদ আপোনাৰ দিব লাগিব ৩,০০০কৈ টকা। কিন্তু ইয়াত এটা চৰ্ত আছে, কমপক্ষে ২ ঘণ্টাৰ কাৰণে বুক কৰিব লাগিব গাৰ্লফ্ৰেণ্ড। এই কাৰ্যক বৈধ হিচাপে চলাই গৈছে এখন দেশৰ চৰকাৰে। আপোনাৰ যদি পৰিয়ালৰ অভাৱ বা এখন ফেমিলিৰ প্ৰয়োজন তেন্তে আপুনি পৰিয়ালো ভাড়া হিচাপে ল'ব পাৰিব সেইখন ঠাইত। এই অদ্ভুত নিয়ম চলি আছে জাপানত। এই ঘটনা কিমান দূৰ সত্য আমি জ্ঞাত নহয়। এই প্ৰতিবেদন যুগুত কৰা হৈছে AM-TV বাংলাৰ এটা প্ৰতিবেদনৰ পৰা। আপোনাৰ কি মন্তব্য? কমেণ্ট বক্স খোলা আছে আপোনাৰ কাৰণে। এণ্টাৰটেইনমেণ্ট ডেস্ক, বাতৰি লাইভ 24।